পুনরালোচনা রিভিজন। প্রথম খণ্ড সমানুপাত নাম্বাৰ সিস্টেম। তোমালোকে সপ্তম শ্ৰেণীত সমানুপাতৰ বিষয়ে অধ্যয়ন কৰি আহিছা। শিকি অহা কথাবিলাক মনত পেলাওচোন আহা। সমানুপাত হৈছে দুটা অনুপাতৰ সমতা বা তুলনা। সমানুপাত মানে জায়গা, অনুপাতৰ মানে গসাগু, সমতা মানে জিলিকি, তুলনা মানে মিটাৰ। যেনে IA:B=X:Y এটা সমানুপাত। 2 নম্বৰ 2 কিলোগ্ৰাম চাউলৰ মূল্য 70 টকা, 7 কিলোগ্ৰাম চাউলৰ মূল্য 245 টকা। 70 টকা সেইটো হ'ব 1 টকা আৰু 245 টকা হ'ব 55 টকা। ইয়াত চাউলৰ পৰিমাণৰ অনুপাত আৰু চাউলৰ মূল্যৰ অনুপাত সমান। সমান মানে বহল, অৰ্থাৎ 27 = 70 245, এটা হ'ব 102। গতিকে ই এটা সমানুপাত। যদি A:B = C:D, তেন্তে ABCD ৰাশিকেইটাক সমানুপাতত থকা বুলি কোৱা হয়। ইয়াক ABCD এনেদৰে লিখা হয়। ইয়াত ABCD ABCD AD CBC, অৰ্থাৎ BABCD সমানুপাতত থাকিলে প্ৰান্ত দুটাৰ পূৰণফল, মাধ্য দুটাৰ পূৰণফল। মাধ্য মানে কমা। এতিয়া তোমালোকে তলৰ তালিকাখন পূৰণ কৰাচোন। X শ্ৰেণী কিলোগ্ৰাম 1 2 3, Y মূল্য টকা 44 48 132। এটা হ'ব 203। দেখা গ'ল শ্ৰেণীৰ পৰিমাণ বঢ়াৰ লগে লগে মূল্য সেই অনুপাতে বাঢ়ি গৈছে। অৰ্থাৎ X বাঢ়িলে Yও বাঢ়ে। তেতিয়া আমি ক'ম যে X Y প্ৰত্যক্ষ সমানুপাতিক নাইবা X Y সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে। ইয়াকে বুজোৱা হয় এনেদৰে X প্ৰত্যক্ষভাৱে Y বিচৰণ X বিচৰণ Y। আনহাতে যদি X আৰু Y এনেদৰে বিচৰণ কৰে যাতে X বাঢ়িলে Y কমে নাইবা X কমিলে Y বাঢ়ে, তেন্তে আমি ক'ম যে X Y ব্যস্তানুপাতিক। প্ৰত্যক্ষভাৱে মানে মৰম মানে